Hello everyone, welcome back to my YouTube channel. মই আপোনালোকৰ কাৰণে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এক্সামছ গুৱাহাটী হাই কোৰ্টৰ কোৱেশ্চনছ খিনি প্ৰিপাৰেচনৰ কাৰণে ইংলিছৰ কোৱেশ্চনছ খিনি লৈ আহিছো আৰু লাষ্ট আমি ক্লাছ 2 ডিসকাস কৰিছিলো টপ 50 প্ৰিপজিশনৰ কোৱেশ্চনছ তো আজি এই ভিডিওটোৰে আমি কন্টিনিউয়েশন কৰিম আৰু এই ভিডিওটোত আমি ৰিমেইনিং 50 কোৱেশ্চনছ আমি ডিসকাস কৰিম সো বেছি দেৰি নকৰাকে আহকচোন আমি ভিডিওটো ষ্টাৰ্ট কৰো তো আজি ভিডিওটো স্টার্ট করার আগতে কাইন্ডলি যদি আপোনালোকক এনেকুৱা ধৰণৰ ইংলিশ গ্ৰামাৰৰ ওপৰত আৰু যদি ভিডিও লাগে তেতিয়াহলে মোৰ চেনেলটো লাইক এন্ড সাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ইংলিশৰ গ্ৰামাৰৰ ওপৰত মই আৰু কিছুমান ভিডিও বনাই থৈ দিছো গতিকে মোৰ চেনেলটোত গৈ আপোনালোকে এইখিনি চাব পাৰিব তো আজি কোৱেশ্চনটো আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 51 ৰ পৰা যেহেতু আমি 50 লৈকে লাষ্ট ক্লাছত সলভ কৰিছিলো তো নেক্সট কোৱেশ্চনটো হৈছে হি apologized dash his mistake options are for of in আৰু by ঠিক আছে তো apologized মানে ক্ষমা বিচৰা apologized ৰ লগত কি হ'ব for হ'ব তো কারেক্ট आंसर option A next question number 52 the teacher was pleased dash her performance okay options কেটা দিছে to with in আৰু for তো কারেক্ট option কি হ'ব with her performance okay option B is the correct answer next The students are proud dash their school. Okay, proud or logot ki preposition use hoy. Options are in, for, of and on. So correct answer to ki hobo monot rakhile hol proud or logot ami likhim of proud of. So eta bostu monot rakhibo proud or logot of bohe kintu pride or logot ako ki bohibo in bohibo. Okay, pride or logot in আৰু এটা ওয়ার্ড মই কৈ দিও আপোনালোকক কেতিয়াবা প্ৰাউডৰ জায়গাত কি থাকিব পাৰে boastটো থাকিব পাৰে boast মানে হল অহংকাৰ কৰা ঠিক আছে প্ৰাউড মানে হল গৰ্ব কৰা এটা boastৰ লগতো কি বহিব অফ বহিব মনত ৰাখিলে হল কেতিয়াবা এক্সামত আহি যায় নেক্সট হি ইজ ফেমাস ড্যাশ হিজ অনেস্টি ওকে তো কারেক্ট অপশনস কেটা কি দিছে টু ইন অন এন্ড ফর তো কারেক্ট অপশন কি হ'ব হি ইজ ফেমাস ফর হিজ অনেস্টি ফর ইজ দ্য কারেক্ট আনসার অপশন ডি Next question loke goisu she ran dash the street on the street through the street about the street or along the street এই options কেটাৰ পৰা কোনটো বহিব ঠিক আছে তো কারেক্ট आंसर কি হ'ব ইয়াতে along the street along মানে কি ৰাস্তাই দি দৌৰি যোৱা ঠিক আছে যদি ৰাস্তাটো আছে ৰাস্তাটো যদি মই সিধা দৌৰি গৈছো তেতিয়া কি লিখিম along লিখিম আৰু যদি মই ক্ৰস কৰা বুজাইছে তেতিয়া কি হ'ব across the road বা over the road হ'ব all right next the museum is open dash 9 o'clock last video tote মই ইয়াৰ answer to কৈ দিছিলো অকনমান যে যদি টাইম দিয়া থাকে তেতিয়া হলে আমি অলৱেজ কি লিখিম at লিখিম at is the correct answer ঠিক আছে তো অপশনস কেটা কি দিছিলে at দিছিলে from দিছিলে on দিছিলে আৰু in দিছিলে তো অপশন A is correct because ইয়াতে exact time to mention কৰি দিয়া আছে that is why আমি কি লিখিম at লিখিম next question লকে গৈছো question number 57 we waited dash the main rain stopped ঠিক আছে তো we waited dash the rain stopped options are on until from and by তো correct option ইয়ারে কি হ'ব until is the correct answer option B is correct next question loke goisu the gift was given dash her okay options are for to with aru at yate option to ki hobo to hobo the gift was given to her taik dia hol to 2 is the correct answer next question number 59 he was absent at school yesterday okay options are in on from aru at so absent in absent on absent from or absent at which one is correct answer of course option C from hobo absent from school yesterday next she jumped dash the river okay tai river to ki korile jopiale options keta hol in into to and by to correct option ki hobo yare into hobo monot rakhile hol ইন মানে ভিতৰত আৰু টু মানে হল মুভমেন্ট কৰা বুজায় ঠিক আছে যেতিয়া আমি কোনোবা এটা বস্তু ভিতৰত যদি এন্টাৰ কৰা বুজায় যেনেকৈ ৰুমৰ ভিতৰত অহা ফৰেষ্টৰ ভিতৰত যোৱা সুইমিং পুলত জাম্প কৰা বা ৰিভাৰ এটাত জাম্প কৰা তেতিয়া আমি কি লিখিম ইনটু লিখিম আৰু অনটু কি হ'ব যেতিয়া কোনো এটা বস্তুৰ ওপৰত জাম্প কৰা যেতিয়া বুজায় ঠিক আছে ওপৰত জঁপিওৱা যেতিয়া বুজায় যেনেকৈ the cat jumped onto the টেবুলটোৰ ওপৰত জঁপিয়ালে তো অন মানে ওপৰত আৰু টু মানে হল মুভমেন্ট অল ৰাইট নেক্সট The pen is dash my bag. Okay, options are with, at, in and on. So correct option ki hobo in my bag. Pen to kot ase mur bag or bhitorot ase. Next question ot goisu question number 62. The child hid dash the curtain. Okay, options kita hol behind the curtain, under the curtain, beside the curtain or among the curtain. So correct option ki hobo yate
বিহাইণ্ড দ্য কাৰ্টেন। বিচাইডটো হ'ব নোৱাৰে, বিচাইড হ'লে কি বুজায়, কাষত বুজাব, ঠিক আছে। আণ্ডাৰো হ'ব নোৱাৰে, আণ্ডাৰটো তলত বুজায়। এমং হ'লে বহুত কেইটাৰ মাজত হোৱা বুজাব, যোনটো ইয়াতে মিন কৰা নাই। তো কাৰেক্ট এনচাৰ কি হ'ব ইয়াতে, বিহাইণ্ড দ্য কাৰ্টেন, কাৰ্টেনৰ পিছফালে। নেক্সট কুৱেশ্যন, হি ইজ ফণ্ড ডেশ মিউজিক। অপশ্যনছ আৰ ইন, অফ, এট, টু। ঠিক আছে, তো ফণ্ডৰ লগত মনত ৰাখিলে হ'ল, ফণ্ডৰ লগত কি হয়, অলৱেজ অফ প্ৰিপজিশ্যন ইউজ হয়, অফ। ওকে, ফণ্ড অফ। বাট যদি কি দিয়ে, ফণ্ডনেছ ৱৰ্ডটো থাকে, okay, if the fondness word is given in a question, তেতিয়া মনত ৰাখিলে হ'ল fondnessৰ লগত কিন্তু কি বহিব, for বহিব, fondness for. Next question, the cat jumped dash the table. অলপ আগতে ক'লো মই, যদি টেবুলৰ ওপৰত জাম্প কৰা হয়, ইয়াতে অপশনছ কি কি দিছে চাই লওঁ, at, in, on, to। তো কাৰেক্ট অপশন ইয়াতে কি হ'ব, on, বা যদি on to থাকিল হয় আমি on to লিখিলো হয়, ঠিক আছে, on the table or on to the table. Next question number 65, dash friends he went to the movie. Okay, options are by, with, from আৰু at। তো ইয়াতে কি বুজাইছে, হি ফ্ৰেণ্ডছৰ লগত ক'ত গৈছিলে, মুভিজত গৈছিলে, গতিকে কাৰেক্ট এনসাৰ কি হ'ব ইয়াতে, with হ'ব, with is the correct answer. Next, she is married dash a lawyer. তো marriedৰ লগত কি বহে, এইটো বহুতে ভুল কৰে, ইয়াৰ এনসাৰটো মই কৈ আছো বাৰু, অপশনছ কেইটা চাই লওঁ, with, in, to আৰু by। তো marriedৰ লগত মনত ৰাখিলে হ'ল, অলৱেজ কাৰেক্ট এনসাৰটো কি হ'ব, to হ'ব, married to, not with। উইথৰ মিনিংটো কি হৈ যাব, যে আপুনি কাৰোবাৰ লগত একেলগে একেটা মানে বিয়াৰ ৰভাত আপুনি বিয়া হৈছে, তাৰ লগত বিয়া হোৱা নাই, ঠিক আছে, মানে সি লগত আছিল আৰু আপুনি বেলেগৰ লগত বিয়া হৈছে, তেতিয়াহ'লে উইথ বহিব। কিন্তু যেতিয়া কাৰোবাৰ লৈ বিয়া হৈছে, ডেট মিনছ সেই মানুহটোৰ লগত যদি আপোনাৰ বিয়া হৈছে, তেতিয়াহ'লে কি হ'ব, আপুনি অলৱেজ কি লিখিব, টু লিখিব। নেক্সট কুৱেশ্যনলৈকে গৈছো, the school is famous dash discipline. Famous or logot ki preposition use hobo, options keta ki dise, about, for, to and with। तो correct option ki hobo yate, famous or logot for is the correct option। Next, he was accused dash cheating। accused or logot ki hoy, options are on, off, for and about। तो correct answer ki hobo, accused or logot off is the correct answer, he was accused of cheating। Next question loki goisu, question number 69, the house is dash sale। okay, sale or logot etu occasionally sai thoka eta hoy phrase hoy। to ami online to online shopping jibilak platform ase tateo ei word to pray ahi thake, gotike apnaloke of course yar answer to jane, options keta sai loisu, on, for, into। to correct answer ki hobo yare, on hobo, on sale। next question number 70, the meeting was held dash the conference room। ঠিক আছে, মিটিংটো ক'ত হৈছিলে, কনফাৰেন্স ৰুমত হৈছিলে। তো ৰুম যেতিয়াই থাকিব তেতিয়া অপশনছ কেইটা আমি চাই লওঁ, এট, অন, ইন আৰু বাই। তো ৰুম যেতিয়াই থাকিব তেতিয়া মনত ৰাখিব, অলৱেজ এনসাৰ কি হ'ব, ইন হ'ব। ৰুম যেতিয়াই থাকে, ৰুমৰ ভিতৰত থকা যদি বুজায়, কি লিখিম আমি, ইন লিখিম। নেক্সট কুৱেশ্যনত গৈছো, কুৱেশ্যন নম্বৰ 71, আই প্ৰিফাৰ টি ডেশ কফি। ওকে, অপশনছ কেইটা হ'ল ফৰ, টু, দেন আৰু over। তো প্ৰেফাৰৰ লগত মনত ৰাখিলে হ'ল টু ইউজ হয়, প্ৰিফাৰ টু। বহুতে দেন লিখি পায়, দেন ইজ কমপ্লিটলি ইনকাৰেক্ট, গতিকে কাৰেক্ট এনসাৰ কি হ'ব, টু ইজ কাৰেক্ট। নেক্সট, হি ৱাজ সিটিং ডেশ দ্য বেক অফ দ্য ক্লাছ। তেখেতে ক্লাছৰ পিছফালে বহি আছে। তো ক্লাছৰ পিছফালে বহিলে আমি কি লিখিম, এট লিখিম, এট ইজ দ্য কাৰেক্ট এনসাৰ। বাকী অপশনছ কি দিছিলে, অন নহয়, ইন নহয়, বাই নহয়, এই কেইটাৰ পৰা এটাও নহ'ব। নেক্সট question number 73, the birds are flying dash the sky। okay, options are above, over, in or on। তো আকাশত উৰি থকা হলে কি লিখিম আমি, ইন লিখিম, ইন দ্য স্কাই। ঠিক আছে, ওপৰত যদি উৰি থকা বুজালে হয় বা ওপৰেদি পাৰ হৈ যোৱা বুজালে হয়, ওপৰত উৰি থকা হলে এবভ লিখিলো হয়, ওপৰেদি পাৰ হৈ যোৱা বুজালে অভাৰ লিখিলো হয়, আৰু অন হলেতো উৰাটো কেতিয়াও নহব, অন হলে বহি থকা বুজাব। ঠিক আছে, নেক্সট, হি ইজ টলাৰ ডেশ হিজ ব্ৰাদাৰ, ফ্ৰম, দেন, টু অৰ অফ। তো কাৰেক্ট এনসাৰ কি হ'ব ইয়াতে, যিহেতু কম্পাৰেটিভ ডিগ্ৰী, তো এটাই ইয়াতে অপশন হ'ব পাৰে, সেইটো হ'ল দেন। ওকে, তো কম্পাৰেটিভ ডিগ্ৰীত মনত ৰাখিলে হ'ল কি ইউজ হ'ব, দেন ইউজ হ'ব। নেক্সট, they live dash the corner। okay, options কেটা হল on, in, at or over। তো correct answer কি হ'ব, at the corner। corner টোত থাকে, যেহেতু প্লেস আৰু স্মল প্লেস, অলৱেজ কি লিখিম আমি, at লিখিম। সৰু জাগাৰ ক্ষেত্ৰত অলৱেজ at লিখিব, অকমান ডাঙৰ ঠাই যেতিয়া হ'ব, যেনেকে টাউন যদি হয়, ঠিক আছে, সিটি, ষ্টেট বা কান্ট্ৰি or continent। ওকে, বা আমি কি ক'ব পাৰো, টাউনটো অলৰেডি দিলো, ভিলেজ।
ওকে তো এইকেইটা ৱৰ্ডৰ লগত অলৱেজ কিন্তু কি প্ৰিপজিশ্যন বহাই ইন টাউন ইন সিটি ইন দ্য ষ্টেট ইন দ্য কাণ্ট্ৰি ইন দ্য কণ্টিনেণ্ট অৰ ইন দ্য ভিলেজ ঠিক আছে কিন্তু যদি স্মল প্লেচ হয় যেনেকৈ লোকেলিটিও যদি হয় তেতিয়াও কি লিখিম আমি এট লিখিম নেক্সট দ্য স্কুল ইজ সিচুৱেটেড ডেশ আ হিল ঠিক আছে স্কুলটো ক'ত আছে হিলত আছে এতিয়া হিলৰ অফক'ৰ্ছ ক'ত থাকিব ওপৰত থাকিব তো অপশ্যনছ কেইটা কি হ'ব এট অন ইন উইথ কি লিখিম আমি কি লিখিম ইয়াতে on likhim on is the correct answer option b next question he walked dash the street ঠিক আছে already আমি এনুকা এটা questions কৰিছো last video to options কেটা হল on at along আৰু about তো correct answer কি হ'ব ইয়াতে along that means option c is the correct answer that means ৰাস্তাই দি street এদি খুচকাৰি গৈ আছিল 78 the hotel is dash the beach ঠিক আছে hotel to ক'ত আছে beachত আছে গতি options কেটা কি আছে near by beside ঠিক আছে এটা কি হ'ব পাৰে near the beach by the beach or beside the beach তো কারেক্ট आंसर ইয়ারে কি হ'ব all of this তা মানে গুটে কেটা কারেক্ট হয় গুটে কেটাৰ মিনিং অলমোস্ট সেম near মানে বিচৰ কাখত হ'ব পাৰে পসিবল by the beach মানে একে কাখত বুজায় আৰু beside the beach মানে left or right of the beach হেতু বুজাইছে গতিকে all the options are correct so আমি all of these লিখিম next 79 please look dash this matter okay options কেটা হল look in at hobo look into hobo look over hobo ne look to hobo to lookor logot jetia kono eta bikhoy bostu ami soku dibo karone kau tetia always ki likhim ami look into likhim to correct option ki hobo look into next he refrained dash making comments any comments ঠিক আছে এটা refrain মানে কি বিরত থকা বা আতৰি থকা options কেটা হল to of from at তো তেখেত আতৰি আছিলে কোনো comments কৰাৰ পৰা ঠিক আছে গতিকে কি লিখিম আমি from likhim from is the correct answer next question number 81 she is good dash dancing options are in at for aru to to good or logot already ami etu kori ahisu enuka type of questions at buhibo good at dancing if you are good at something always at buli kobo next I have known him dash we were children okay options are since for by aru from তো ইয়াতে অলরেডি আমি এনুকা টাইপৰ কোৱেশ্চন সলভ কৰিছো যত প্ৰেজেন্ট পাৰফেক্ট টেন্স যদি থাকে আৰু পিছফালে যদি টাইম থাকে অফ কোৰ্স ইয়াতে we are children we were children যেতিয়া আমি সৰু আছিলো হেতুৰ কথা কৈছে গতিকে অফ কোৰ্স টাইমে বুজাইছে ইয়াতে তো ইয়াতে কি বহিব সিন্স বহিব বিকজ পয়েন্ট অফ টাইমৰ কথা কৈছে যেতিয়া আমি সৰু আছিলো এক্সাক্ট মোমেন্টৰ কথা কৈছে ঠিক আছে 10 years 2 years for a month এইবিলাক যদি থাকে তেতিয়া আমি কি লিখিলো হয় for লিখিলো হয় তো ইয়াতে आंसर হ'ব সিন্স next question on goisu question number 83 I will be in office dash 6 pm options are till at for aru on to correct answer ki hobo till 6 pm eta till to ki bujaise till mane 6 pm or loike ta mane 6 ta baja loike mo office ot thakim next don't laugh dash him ঠিক আছে তেখেতৰ ফালে নাহাহিবা তেখেতৰ ওপৰত নাহাহিবা গতিকে অপশনস কেটা হল at on over aru with তো লাফৰ লগত কি ইউজ হ'ব কাৰোবাৰ ফালে হাইলে বা কাৰোবাক চাই হাহাটো আমি অলৱেজ কি বুলি কওঁ লাফ এট বুলি কওঁ ওকে নেক্সট কোৱেশ্চন the bag was dash the table bag to ক'ত আছে টেবুলত আছে অপশনস কেটা হল at in on আৰু over similar questions আমি অলৰেডি কৰিছো answer to জানো কি হ'ব ইয়াতে on the table next he was accused dash theft accused or লগত কি হ'ব এতিয়া of for about নে on হ'ব তো accused or লগত মনত ৰাখিলে হল অলৱেজ কি বহাম আমি of poham accused of theft next question ot goisu question number 87 the movie starts dash 8 o'clock 8 o'clock sharp yate time dia ase ki boham ami options keta hol at in by and from to correct option ki hobo yate at 8 o'clock 8 ta bajat start hobo next question they left dash the storm okay so they left dash the storm options keta hol in during on aru by তো কারেক্ট অপশন কি হ'ব ইয়াতে ডিউৰিং দ্য ষ্টৰ্মৰ টাইমত ষ্টৰ্মৰ সময়ত তেওঁলোকে কি হৈছে উলাই গৈছিল গতিকে কি লিখিম আমি ডিউৰিং লিখিম মানে ধুমুহাৰ সময়ত 89 দ্য বেংক ইজ ড্যাশ দ্য ৰাইট সাইড ঠিক আছে অপশনস আর এট অন ইন আৰু ওভার তো দ্য বেংক ইজ on the right side side or kotha jetiai thakibo left or right always ki likhile hol on likhile hol monot rakhibo side jetia thake okay next the road passes dash the forest options keta hol in through from aru on to ki likhim ami through the forest or majedi goise majedi par hoi goise to option b is correct next question number 91 she divided the chocolates dash her friends
অপশনস কেইটা হ'ল among, between, into আৰু by. তো কাৰেক্ট অপশন কি হ'ব among her friends. ওকে, এনেকুৱা কোৱেশ্চন অলৰেডি কৰিছো, দুজন থাকিলে between লিখিলো হয়, more than two যদি থাকে তেতিয়া অলৱেজ কি লিখিম আমি among লিখিম. অপশন A is correct. Next, he came dash bus. Okay, options are by, with, in আৰু via. তো কারেক্ট অপশন টু কি হবো ইয়ারে by হবো যেতিয়া কোনো ভেহিকল মিন্স অফ কমিউনিকেশন ইউজ কৰি এটা পয়েন্টৰ পৰা আনটো পয়েন্টত গৈছে তেতিয়া হলে কি হবো by হবো অলৱেজ. কিন্তু যদি কি থাকে ফুট যদি থাকে or horseback বা এলিফেন্ট ব্যাক যদি থাকে এইকেইটা ইউজ কৰি যদি আপুনি কৰবাত গৈছে তেতিয়া অলৱেজ কি লিখিম আমি অন. তো হি কেম to the office on foot or বা he came to the office on horseback or on elephant back এনেকে লিখিম. এটো মনত ৰাখিব আপোনালোকে. নেক্সট, I arrived dash the hotel late. Options are on, at, by or in. তো কারেক্ট आंसर কি হ'ব এনেকুৱা টাইপৰ কোৱেশ্চনস আমি অলৰেডি কৰিছো. at the hotel, হোটেলত আমি টাইমত লেট আহি পাইছিলো, ঠিক আছে, পলমকে আহি পাইছো. নেক্সট, she is capable dash doing it. capable or লগত কি বহিব এতিয়া অপশনস কেটা হল of, to, with আৰু at. তো কারেক্ট आंसर কি হ'ব capable of doing it, ঠিক আছে, capable যোগ্য. নেক্সট, 95, the mantra was repeated dash and over again. Okay, options are for, to, over আৰু again. একদম ইজি কোৱেশ্চন, ইয়াৰ answer to easy হয়. answer to কি হ'ব over and over. that means when you do something repeatedly তাক আমি কি বুলি কওঁ over and over again. তো অপশন সি ইজ কারেক্ট. নেক্সট, 96, he is married dash Sita. married to অলরেডি আমি কৰিছো এনেকুৱা টাইপৰ কোৱেশ্চনস. কি হ'ব অপশনস কেইটা চাও, to, with, in আৰু by. তো কারেক্ট অপশন কি হ'ব to হ'ব. that means অপশন A. নেক্সট কোৱেশ্চন, he is late dash school. তো লেটৰ লগত কি বহিব, ঠিক আছে, স্কুলৰ বাবে তেখেতৰ কি হৈছিল পলম হৈ গৈছিল. অপশনস কেইটা হ'ল at, for, in আৰু to. তো কারেক্ট आंसर কি হ'ব ইয়াতে for হ'ব. late for school, স্কুলৰ বাবে তাৰ পলম হৈ গৈছিল. যেতিয়া বাবে ওয়ার্ডটো আহে অলৱেজ কি লিখিব for বুলি লিখিব, ঠিক আছে. নেক্সট, কোৱেশ্চন নম্বৰ 98, my father is angry dash me. অলপ আগতে লাষ্ট ভিডিওটোত মই ইয়াৰ এনসারটো কৈছিলো যে এংগ্ৰি ওয়ার্ডৰ লগত দুটা প্ৰিপজিশন কি কি ইউজ হয়, এটা হ'ল at আৰু এটা হ'ল with. ইয়াতে কি বহিব with বহিব. তো কারেক্ট অপশন কি হ'ব with, বিকজ এংগ্ৰি with কেতিয়া বহে যেতিয়া পারসন থাকে, মানুহৰ ওপৰত যেতিয়া খং উঠি থাকে তেতিয়া আমি কি লিখিম এংগ্ৰি with. বাট কিবা এটা কাৰণত যদি খং উঠি আছে যেনেকে বহুত গৰম দিছে, মোৰ প্ৰিপাৰেচন হোৱা নাই তাৰ বাবে মোৰ খং উঠিছে, তেতিয়া কি লিখিলো হয় at লিখিলো হয়. All right, next question at goisu. Question number 99, the answer lies dash this book. Options are at, on, with aru in. ঠিক আছে, এটা answer to কোত আছে bookot আছে. তো কি লিখিম আমি in the book. Okay, in is the correct answer. Next, last question, she insisted dash her innocence. ঠিক আছে, insisted word or logot কি preposition use হয়. Options are in, on, at and with. তো correct option কি হবো ইয়ারে on হবো. insisted on her innocence. On is the correct answer. That means option B is correct. So these are the top 100 questions on prepositions. এইবিলাক বিভিন্ন ধৰণৰ গভৰ্নমেন্ট এক্সামস বিলাকত আহি যোৱা কোৱেশ্চনস হয় যোনবিলাক মই আপোনালোকক ইয়াতে কৰালো, আৰু এনেকুৱা টাইপৰ কোৱেশ্চনসে আপোনাৰ এক্সামত আহিব. আৰু খুনকালে মই প্ৰিভিয়াস ইয়াৰৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ ওপৰত কোৱেশ্চনস মই লৈ আহিম, প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনস কেইটা মই সলভ কৰিম. গতিকে হেনেকুৱা ধৰণৰ ভিডিও যদি আপোনালোকে পাই থাকিব বিচাৰে বা ইংলিশ গ্ৰামাৰৰ ওপৰত আৰু যদি কোৱেশ্চনস লাগে আপোনালোকে কাইন্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব. তো থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং my video.